আগৰ ক্লাছত অনুশীলনী 1 এৰ নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3 এণ্ড নাম্বাৰ 4 কৰা হৈছিলে। আজি ক্লাছত নাম্বাৰ 5, নাম্বাৰ 6, 7, 8 আৰু 9 এইকেইটা কৰোৱা হ'ব। 5 নম্বৰ কি দিয়া আছে? তলৰ সংখ্যাকেইটা অংকৰে লিখা। 5,66,007। তো আমি ইয়াত কি কৰিব পাৰোঁ? প্ৰথমত 5 লাখ লিখিব পাৰোঁ, তাৰপিছত 66,000 লিখিব পাৰোঁ, তাৰপিছত আমি 7 লিখিব পাৰোঁ। নাইবা আমি ৰাইট ছাইডৰ পৰা হাতৰ পৰা আগত 7 লিখিব পাৰোঁ, তাৰপিছত 66,000 লিখিব পাৰোঁ, তাৰপিছত 5 লাখ লিখিব পাৰোঁ। তোমালোকৰ যিটো সুবিধা হয় তোমালোকে সেইটোৱে লিখিবা। মই লিখিছোঁ আগত ইয়াত কি 7 লিখিছোঁ, কাৰণ এককৰ ঘৰত কি আছে? 7। তাৰপিছত দশকৰ ঘৰত আৰু শতকৰ ঘৰত একো নাই, তো 0 বহুৱাব লাগিব, 0 বহুৱাব লাগিব। তাৰপিছত হাজাৰৰ ঘৰত কি আছে? 66 কমা হ'ব। তাৰপিছত লাখৰ ঘৰত কি আছে? 5 লাখ। এইটো আমি কি কৰিলোঁ? হাতৰ পৰা লিখিলোঁ। এতিয়া আমি লেফ্ট ছাইডৰ পৰা লিখিব পাৰিম। 5 লাখটো আগত লাখটো লিখি ল'ম। প্ৰথমত কি আছে? লাখ। কিমান লাখ? 5 লাখ লিখি ল'লোঁ। তাৰপিছত 66,000 হাজাৰৰ ঘৰত কি আছে? 66 দুটা 66 হাজাৰৰ ঘৰত কেইটা অংক হ'ব? দুটা। এতিয়া 7। এতিয়া কি হ'ব? অকল 7 আছে, তাৰমানে শতক আৰু দশক নাই। এককৰ ঘৰত কি হ'ব? 7। আমি দুটা পদ্ধতিৰে লিখিব পাৰোঁ। তো ইয়াত লিখিছোঁ 23 লাখ। আগত কি আছে? 23 লাখ। তাৰপিছত 49,000, তাৰপিছত 602। তাৰ আগত আমি লাখটো লিখি ল'ম। 23 লাখ 49,000 602। ইয়াত কি আছে? 602, মানে 602 কি হ'ব? 602। 49,000 কি হ'ব? 49 আৰু 23 কি হ'ব? 23। তো আমি আগত কি কৰিব লাগিব? মনে মনে ভাবি ভাগ কৰি ল'ব লাগিব। ইয়াত কি আছে? 8 কোটি। এইখিনি কোটিৰ ঘৰ হৈ গ'ল, এইখিনি লাখৰ ঘৰ হৈ গ'ল। এইটো হৈ গ'ল 8 কোটি লিখিছোঁ। তাৰপিছত কি আছে? লাখৰ ঘৰ 35 লাখ। তাৰপিছত হাজাৰৰ ঘৰত কি আছে? 6,000। হাজাৰৰ ঘৰত কেইটা আমাক অংক থাকিব লাগে? দুটা। ইয়াত কি আছে? অকল 6,000। তেতিয়াহ'লে আগৰটোত কি আহিব? 0। ইয়াত কি হ'ব? 6 06। তাৰপিছত 3। এককৰ ঘৰত কি থাকিব? তিনিটা। অকল 3 আছে, তেতিয়াহ'লে এককৰ ঘৰত 3 হ'ব, আগত দুটা 0 হ'ব। নেক্সট 33 কোটি 1,06,003। যদি কাৰোবাৰ বুজা অসুবিধা হৈছে তেতিয়াহ'লে কি কৰিবা? আগত আখৰেৰে লিখাখিনিক ভাগ কৰি ল'বা মনে মনে। এইটো কি হ'ল? একক, দশক, শতক। হাজাৰৰ ঘৰত কি? হাজাৰ অযুত, লাখ নিযুত, কোটি। তাৰমানে ইয়াত 3টা অংক থাকিব, হাজাৰৰ ঘৰত 2টা অংক থাকিব, তাৰপিছত লাখৰ ঘৰত 2টা অংক থাকিব, আৰু কোটিৰ এইফালে যিমান আছে গোটেইখিনি কোটি হৈ যাব। তো কি আছে আগত ইয়াত? 33 কোটি। 1 লাখ। এইটো কি আছিলে? 1 লাখ। এইটো কি হ'ব? 10 লাখ। তো আমাক কি দিছে? 1 লাখ। এইটো ঘৰ কি হ'ল? খালী হৈ গ'ল, তেতিয়াহ'লে ইয়াত 0 আহিব। 1 লাখ। 6,000। হাজাৰৰ ঘৰত কেইটা থাকে? দুটা। ইয়াত কি আছে? 6,000। তেতিয়াহ'লে 6 ইয়াত আহিব, ইয়াত আহিব 0 আৰু 3। 3 মানে কি হ'ব? এককৰ ঘৰত 3 হ'ব। এই দুটা খালী। খালীত আমাক কি কৰিব লাগিব? 0 দিব লাগিব। নেক্সট সেইটো তেনেকৈ কৰিম। এইটো কি আছে? অকল হাজাৰ।
এইকেইটা হৈ গ'ল ভাৰতীয় পদ্ধতিত দিছে, এইকেইটা আন্তৰ্জাতিক পদ্ধতিত। কিয় 536,000, তাৰমানে আমাৰ আন্তৰ্জাতিক পদ্ধতিত কি থাকে, তিনিটাকে ঘৰ থাকে, তিনিটাকে অংকৰ ঘৰ থাকে। আগত আহিব কি শতকৰ ঘৰ তিনিটা, তাৰপিছত হাজাৰৰ, তাৰপিছত মিলিয়ন, তাৰপিছত বিলিয়ন। ইয়াত কি আহিছে, শতক আহিছে আৰু হাজাৰ আহিছে। কিমান হাজাৰ, 536 হাজাৰ হৈ গ'ল এইটো। তাৰপিছত 357। এইটো যদি আন্তৰ্জাতিক হল হয় তেতিয়াহ'লে কি হল হয়, 5,36,000। নেক্সট ইয়াত আহি গৈছে মিলিয়ন, 913,002। ইয়াত তিনিটাকে হ'ব। আগত কি আহিছে, শতকৰ ঘৰ তিনিটা, তাৰপিছত হাজাৰৰ ঘৰ তিনিটা, তাৰপিছত মিলিয়নৰ ঘৰ তিনিটা। ইয়াত তিনিটা হ'ব, ইয়াত তিনিটা ঘৰ, ইয়াত তিনিটা অংকৰ ঘৰ। তো আমি এইফালৰ পৰা লিখিব পাৰোঁ, এইফালৰ পৰা লিখিব পাৰোঁ। তো ইয়াত কি কৰিম, আমি এইফালৰ পৰা লিখি গৈছোঁ 7 মিলিয়ন। 7 মিলিয়ন মানে ইয়াত আহিব, আগৰ কেইটা নহ'ব, কাৰণ এইটো কি হ'ল, মিলিয়নৰ 1ৰ পৰা 9 মিলিয়নলৈকে ইয়াত হ'ব। তাৰপিছত 10ৰ পৰা 99 লৈকে ইয়াত হ'ব। 100 মিলিয়ন হৈ গ'লে একটো ইয়াত আহিব। তাৰপিছত 999 মিলিয়নলৈকে ইয়াত লিখিব পাৰিম। তো 7 মিলিয়ন হৈ গ'ল। তাৰপিছত 917,000 কি হ'ব, 917,000 আৰু 2 মানে খালি 2, এককৰ ঘৰ 2, আগত কি হ'ব, দুটা শূন্য। এইটো হৈ গ'ল আন্তৰ্জাতিক পদ্ধতিত লিখা। নেক্সট 37,268,542। কি আছে, কিমান মিলিয়ন আছে, প্ৰথমতে আমাক চাব লাগে কিমান মিলিয়ন আছে, কিমান হাজাৰ আছে আৰু কিমান শতক আছে। 37 মিলিয়ন হৈ গ'ল, কমা 268,000 542। ইয়াত আহিছে বিলিয়ন, কিমান বিলিয়ন, 4 বিলিয়ন। তাৰপিছত মিলিয়ন কিমান আছে, ইমানখিনি। তাৰপিছত হাজাৰ কিমান আছে, ইমানখিনি। আৰু বাকীখিনি তাৰপিছত আহিব। আমি বিলিয়নটো লিখি ল'ম, কিমান বিলিয়ন আছে, 4 বিলিয়ন। কমা হ'ব, আমি কি আন্তৰ্জাতিক পদ্ধতিত কি দেখুৱাইছোঁ, মিলিয়ন, বিলিয়ন, হাজাৰ আৰু শতক। 4 বিলিয়ন। তাৰপিছত 318 মিলিয়ন। তাৰপিছত হাজাৰ কিমান হাজাৰ আছে, 888। হাজাৰ 903। 903 কেনেকৈ লিখোঁ, এনেকৈ হৈ গ'ল। নাম্বাৰ 6টো কি আছে, তলৰ সংখ্যাবোৰ ভাৰতীয় পদ্ধতিত আখৰেৰে লিখা। কি কৰিব দিছে, ভাৰতীয় পদ্ধতিত আখৰেৰে লিখিব লাগে। এইটো কি হ'ব, হাজাৰৰ ঘৰ, এইটো লাখৰ ঘৰ, এইটো এককৰ ঘৰ মানে শতকৰ ঘৰ। মই জাষ্ট লিখি দিছোঁ, তোমালোকে চাই ল'বা। তো আমাক কি কৰিব লাগে, কমা দিয়া আছে, নিদিলে আমি কমা দি ল'ম ভাৰতীয় পদ্ধতিত। তাৰপিছত আমি
লিখি গ'লে হ'ল যেনেকুৱাকৈ আছে তেনেকুৱাকৈ লিখি গ'লে হ'ল লাখৰ ঘৰ কিমান লাখ আছে সিমান লাখ লিখিব লাগিব কিমান লাখ আছে 46 লাখ লিখিছোঁ তাৰপিছত কিমান হাজাৰ আছে 29,000 তাৰপিছত বাকীখিনি কি হ'ব বাকীখিনি যিমানখিনি আছে ইয়াত যদি অংক থাকিলে হয় ইয়াত 0 আছে এইটো আমি নিলিখোঁ খালি 71 লিখিম 71 ঠিক তেনেকৈ এইটো কি হ'ল কিহৰ ঘৰ কোটিৰ ঘৰ কোটি লিখিছোঁ 3 কোটি তাৰপিছত কিমান লাখ আছে সেইটো লিখিছোঁ কিমান হাজাৰ আছে সেইটো লিখিছোঁ তাৰপিছত বাকীখিনি কিমান আছে 370 390 লিখিছোঁ তাৰপিছত সেইটো আমি তেনেকৈ লিখিছোঁ তোমালোকে তুলি ল'বা নেক্সট কোৱেশ্চন 7 নম্বৰ তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত আখৰেৰে লিখা এইটো কি কৰিব লাগিব আন্তৰ্জাতিক আগতো কি আছিল ভাৰতীয় পদ্ধতি এইটো কি হ'ল আন্তৰ্জাতিক পদ্ধতিত আমাক আখৰেৰে লিখিব লাগিব যেনেকুৱাকৈ দিয়া আছে আমাৰ কি আছিল আগত শতকৰ ঘৰত যি থাকে সেইটো লিখিম তাৰপিছত কি আহিব আন্তৰ্জাতিক পদ্ধতিত হাজাৰ তাৰপিছত কি আহিব মিলিয়ন তাৰপিছত বিলিয়ন ঠিক কেনেকৈ লিখিম ইয়াত কি আছে শতক আছে আৰু হাজাৰ আছে কিমান হাজাৰ আছে 389 কি হ'ব 389,000 তাৰপিছত কি আছে 140 লিখিছোঁ এইটো তেনেকৈ লিখিছোঁ কি আছে এইটো হাজাৰৰ পাছত কি আহিব মিলিয়ন মিলিয়নত কি আছে 42 মিলিয়ন তাৰপিছত কিমান হাজাৰ আছে 187,000 তাৰপিছত কি আছে অকল 5 এইটো তেনেকৈ মিলিয়নত আছে লাষ্টত আমাৰ কি আছে মিলিয়নটো আগত আছে মিলিয়নটো লিখিব লাগিব কিমান মিলিয়ন 97 মিলিয়ন তাৰপিছত 999,000 হাজাৰত কিমান আছে 999,000 তাৰপিছত 897 8 নম্বৰ তলৰ সংখ্যাবোৰ স্থান মান অনুসৰি বিস্তাৰ কৰা তাৰ মানে এই সংখ্যাটো আছে ইয়াৰ প্ৰতিটো অংকৰে স্থান মান অনুসৰি বিস্তাৰ কৰিব লাগিব তাৰ মানে প্ৰতিটো অংক এনেকৈ লিখিব লাগিব প্ৰতিটো অংকৰ স্থান মান লিখিব লাগিব গোটেইকেইটা যোগ চিনেৰে লিখিব লাগিব মই কৰি দি আছোঁ প্ৰথমটো তো আগত ফাৰ্ষ্টত কি আছে অংকটো 8ৰ স্থান মান কি হ'ব এইটো কি আছে একক দশক শতক হাজাৰ অযুত লাখ তাৰ মানে 8ৰ স্থান মান 8 লাখ হ'ব তাৰপিছত আহিল 1ৰ স্থান মান কি হ'ব 1 কিমান আছে একক দশক শতক হাজাৰ অযুত 1 অযুত মানে 10,000 1ৰ স্থান মান কি হ'ব 10,000 তাৰপিছত 2ৰ স্থান মান কি হ'ব একক দশক শতক হাজাৰ 2,000 বা আমি এনেকৈ লিখিব পাৰোঁ 8 আছে 8ৰ স্থান মান আমি কেনেকৈ উলিয়াম 8ৰ পিছত কেইটা অংক আছে যেটা অংক আছে কেইটা 0 হ'ব 8ৰ পাছত 1 2 3 4 5 5টা অংক আছে 5টা 0 হ'ব 8ৰ স্থান মান কি হ'ব 8 1 2 3 4 5 1 2 3 4 5 আমি এনেকৈ লিখিব পাৰোঁ বা 8 কি হয় 8 লাখ একক দশক শতক হাজাৰ অযুত লাখ 8 লাখ তো 8ৰ লগত কি হ'ব 1 লাখ পূৰণ হ'ব যিয়ে নহওক আটাইতকৈ সহজ পদ্ধতি হ'ল এইটোৱে যে কোনো এটা অংকৰ স্থান মান উলিয়াবলৈ হ'লে সেই অংকটোৰ পিছত কেইটা অংক আছে সেইটা 0 হ'ব তো 8ৰ স্থান মান লিখিলোঁ তাৰপিছত 1ৰ স্থান মান কি হ'ব 1ৰ পিছত কেইটা 0 আছে অংক আছে 1 2 3 4 হৈ গ'ল 2ৰ পিছত কেইটা অংক আছে 3টা 0 হ'ব 4ৰ পিছত কেইটা অংক আছে 2টা 0 হ'ব 1ৰ পিছত কেইটা অংক আছে সিমানটা 0 হ'ব
আৰু 5 পিছত অংক নাই এককৰ ঘৰত আছে 5টো পাছে থাকিব নেক্সট বি ইয়াত কি আছে 1 5 এটো কি আছে 15 লাখ 15 লাখ আমি ডাইৰেক্ট 15 লাখ লিখিব নোৱাৰো আমাক এটা এটাকে অংক লব লাগিব 1 ৰ পিছত কেইটা অংক আছে 1 2 3 4 5 6 তেতিয়া হলে 6টা 0 হ'ব 5 কেইটা অংক আছে 5 ৰ পিছত 5টা 0 হ'ব 0 ৰ স্থান মান 0 হ'ব 0 ৰ স্থান মান লিখিব নালাগে তেতিয়া হলে আমি কি লিখিম এতিয়া 3 স্থান মান কি হ'ব 1 2 3 তিনটা তাৰ মানে 3000 তাৰ পিছত 4 6 ৰ 9 কি কৰিছো আমি প্ৰত্যেকটো অংকৰে বেলেগ বেলেগকে স্থান মান লিখিছো যোগ চিহ্নেৰে আমাক কি কয় হাজাৰৰ ঘৰ যদি আমি ডাইৰেক্ট লিখি লওঁ 23 ৰ ঘৰ যদি আমি ডাইৰেক্ট লিখি লওঁ 23 কিমান আছে লাখ 23 ৰ পাছত 1 2 3 4 5 5টা 0 এনেকে নহব আমি যদি এনেকে লিখো 0 0 0 0 0 প্লাস তাৰ পিছত যদি 43 স্থান মান লিখো এনেকে এটো কি হ'ব এটো নহব এটো ৰং হ'ব আমাক কি কৰিব লাগিব প্ৰত্যেকটো অংকৰে বেলেগ বেলেগকে স্থান মান লিখিব লাগিব অনুশীলনী 1 ৰ এ কি আছে এটো লাষ্ট কোৱেশ্চন নাম্বাৰ 9 তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থান মান লিখা কি আছে এটা অংক দিয়া আছে অংকটোৰ কি আছে ঘেৰ দিয়া অংকটোৰ সংখ্যাটোৰ ঘেৰ দিয়া অংকটোৰ কি কৰিব লাগে স্থান মান লিখিব লাগে কিমান দিয়া আছে 9 ৰ স্থান মান আমি কেনেকৈ লিখিম 9 তাৰ পিছত কেইটা অংক আছে 9 ৰ পিছত 1 2 3 4 1 2 3 4টা শূন্য হ'ব একদম সিম্পল মেথড 9 ৰ পিছত 1 2 3 4 4টা অংক আছে 4টা 0 বহুৱাইছো তাৰ পিছত ইয়াত কি হ'ব 6 ৰ স্থান মান 6 ৰ পিছত কেইটা অংক আছে 1 2 3 4 5 6 1 2 3 4 5 6 হৈ গ'ল 2 তেনেকৈ হ'ব 2 3 4 5 6 7 ইয়াত 9 ৰ আকৌ 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ইয়াত কি হ'ব 0 ৰ স্থান মান কি হ'ব 0 ৰ আমাৰ স্থান মান কি হ'ব 0